মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অনুৰোধ ক্ৰমে পুনৰ মই এডুকেশ্যনৰ মেজৰ চেম্পল পেপাৰ এখন দিবলৈ আগবাঢ়িছোঁ। এডুকেশ্যনৰ শিক্ষকৰ লগত কনচাল্ট কৰি মই পেপাৰখন তোমালোকৰ আগত দাঙি ধৰিছোঁ। এতিয়া তোমালোকে সকলোৱে গম পাইছাই যে তোমালোকৰ এডুকেশ্যনৰ যিখন মেজৰ পেপাৰ সেইখন হৈছে ফাউণ্ডেশ্যন অফ এডুকেশ্যন 2 BA ছেকেণ্ড ছেমিষ্টাৰৰ বুনিয়াদী শিক্ষা 2। গতিকে বুনিয়াদী শিক্ষা 2খনৰ যিখন চিলেবাছ সেই চিলেবাছত তোমালোকৰ 4টা ইউনিট আছে। প্ৰথমৰ ইউনিটটোত তোমালোকৰ 20 মাৰ্কছ আহিব। ইউনিটটো হৈছে ডেভেলপমেণ্ট অফ ইণ্ডিয়ান এডুকেশ্যন। ডিটেইলছ মই যোৱা নাই, তোমালোকে অলৰেডি গম পাইছে। আৰু তাত 20 মাৰ্কছ আহিব। নেক্সট যিটো 2 নম্বৰ ইউনিট তাতো 20 মাৰ্কছ আহিব, সেইটো হৈছে কাৰিকুলামৰ ওপৰত দিছে। 3 নম্বৰ ইউনিটটো আছে 20 মাৰ্কছ আৰু সেইটো হৈছে চম গ্ল'বেল ইছ্যুজ ইন ইণ্ডিয়ান এডুকেশ্যন। এণ্ড 4 নম্বৰ যিটো ইউনিট তাতো 20 মাৰ্কছ হ'ব, এইটো হৈছে কণ্টেম্পৰৰী ইছ্যুজ এণ্ড ছিষ্টেম অফ ইণ্ডিয়ান এডুকেশ্যন। গতিকে তোমালোকৰ 4টা ইউনিট আছে আৰু 4টা ইউনিটৰ পৰাই 20 মাৰ্কছকৈ টোটেল 80 মাৰ্কছ আহিব। এতিয়া যিহেতু 80 মাৰ্কছৰ পেপাৰ তোমালোকৰ 24 মাৰ্কছ 5 মাৰ্কছ 20 মাৰ্কছ অলৰেডি তোমালোকে গম পাইছা ইনচেমৰ কাৰণে ইণ্টাৰনেল এছেছমেণ্ট বা তোমালোকৰ এছাইনমেণ্ট যিখিনি হ'ব লাগে সেইখিনি অলৰেডি হৈ গৈছে, সেইখিনি কথালৈ আমি নাযাওঁ। গতিকে যিহেতু 80 মাৰ্কছৰ যিটো ৰিটেন হ'ব তাৰ 5 মাৰ্ক হ'ব 24 মাৰ্কছ। গতিকে আগৰবোৰ পেপাৰৰ নিচিনাকৈ তোমালোকে ইয়াতো 8 নম্বৰীয়া 1 নম্বৰীয়া 8টা কুৱেশ্যন আহিব। গতিকে সেই শ্বৰ্ট কুৱেশ্যনকেইটা মই তোমালোকক দি দিছোঁ। ইংলিছ অসমীয়া মিডিয়াম দুয়োটাতে দিবলৈ যথেষ্ট সময় লাগে কাৰণে মই ইংলিছতে দিছোঁ কুৱেশ্যনকেইটা। খালি মই অসমীয়াত কৈ গৈছোঁ, যি অসমীয়া মিডিয়ামৰ আছে তোমালোকে সেইখিনি চাবা। গতিকে বুজি নোপোৱাৰ কোনো কথাই নাই। এতিয়া এনেকুৱা ধৰণৰ শ্বৰ্ট কুৱেশ্যন আহিব পাৰে যে নেম দ্য ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ। অসমীয়া প্ৰথম বাতৰি কাকতখনৰ নাম লিখা। প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে অৰুণোদয়। সেইবোৰ মনত ৰাখিবা। বা হু এপইণ্ট দ্য হাণ্টাৰ কমিশ্যন। হাণ্টাৰ কমিশ্যন কোনে নিয়োগ কৰিছে? লৰ্ড ৰিপনে। হুৱেৰ ফ্ৰম দ্য টাৰ্ম কাৰিকুলাম ডিৰাইভ। ক'ৰ পৰা কাৰিকুলাম শব্দটো যিটো পাঠ্যক্ৰম শব্দটো ডিৰাইভ কৰা হৈছে? এতিয়া কাৰিকুলাম শব্দটো কি হৈছে তোমাৰ লেটিন শব্দৰ পৰা ডিৰাইভ কৰা হৈছে। লেটিন শব্দৰ CURRERE শব্দটো মনত ৰাখিবা, শব্দৰ পৰা অনা হৈছে, ডিৰাইভ কৰিছে আৰু যাৰ অৰ্থ হৈছে ৰান এৱে। মই ইয়াত এৱে শব্দটো থাকি গ'ল, তোমালোকে লিখি দিবা। মিনছ ৰান এৱে AWAY এৱে অৰ ৰেচ কোৰ্চ, যাৰ অৰ্থ হৈছে দৌৰপথ। গতিকে সেইটো তোমালোকে লিখি পেলাবা শুদ্ধকৈ। অসমীয়াত ইংলিছত দিয়া হৈছে, অসমীয়াটো তোমালোকে লিখি পেলাবা, কিতাপত আছে। বা চিলেবাছৰ মিনিং কি? চিলেবাছ বুলি ক'লে আমি পাঠ্যৰ তালিকাৰ কথাই ক'ব পাৰোঁ। গতিকে পাঠ্যৰ তালিকা কি? এ চিলেবাছ ইজ ইউজুৱেলি এ চামাৰী ষ্টেটমেণ্ট এবাউট দ্য কণ্টেণ্ট টু বি টট ইন এ ছাবজেক্ট অৰ কোৰ্চ। গতিকে চিলেবাছ হৈছে যিটো বিষয় তোমালোকক পঢ়িবলৈ দিয়া হৈছে, অধ্যয়ন কৰিবলৈ দিয়া হৈছে, সেই পঢ়িবলৈ দিয়া অধ্যয়নৰ বিষয়টোৰ যিখিনি টপিক পঢ়িব লাগে সেই টপিকখিনি অন্তৰ্ভুক্ত কৰি যিখন তালিকা প্ৰস্তুত কৰা হয় তাকে চিলেবাছ বুলি কোৱা হয় বা পাঠ্যৰ তালিকা বুলি কোৱা হয়। তাৰপাছত আহিব পাৰে ৰাইট দ্য ফুল ফৰ্ম অফ LPG। LPGৰ ফুল ফৰ্ম হৈছে লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন, যাক আমি অসমীয়াত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বুলি ক'ব পাৰোঁ। গতিকে এইকেইটা হৈছে তোমালোকৰ অসমীয়াৰ অৰ্থ। গতিকে যিহেতু ইংলিছত দিছে, ইংলিছতে তোমালোকে লিখিবা লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন। তাৰপাছত আহিব পাৰে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ পপুলেশ্যন এডুকেশ্যন। প্ৰফেচৰ SR ৱেলেণ্ড। প্ৰফেচৰ SR ৱেলেণ্ড হৈছে তোমালোকৰ পপুলেশ্যন এডুকেশ্যনক বুলি কোৱা হয় তেওঁক। তাৰপাছত ফুল ফৰ্ম অফ NAAC আহিব পাৰে NAAC নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰিডিয়েশ্যন কাউন্সিল। গতিকে এইটো অসমীয়াত লিখাৰ কথাই নাই, ইংলিছতে আহিব। ইংলিছতে যেতিয়া আহিছে ইংলিছতে লিখিবা নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰিডিয়েশ্যন কাউন্সিল। তাৰপাছত আহিব পাৰে হুৱেন ৱাজ দ্য গুণোৎসৱ ষ্টাৰ্টেড ইন আছাম। গুণোৎসৱ অসমত কেতিয়া প্ৰথম ষ্টাৰ্ট হৈছিলে? 2017 চনত। তাৰপিছত এইকেইটা শ্বৰ্ট কুৱেশ্যন তোমালোকৰ 4টা ইউনিটৰ পৰা মিক্স আপ কৰি 1 নম্বৰীয়া কুৱেশ্যন আহিলে। আৰু এতিয়া তোমালোকৰ যিহেতু শ্বৰ্ট নোট লিখিবলৈ আহিব, 4টা লিখিবলৈ আহিব, তাত 4 নম্বৰকৈ আহিব আৰু 2টা বা 1টা তোমালোকৰ বেছিকৈ দিব পাৰে। যদি যিটোৱে ভালকৈ পাৰা সেইটোৱে লিখিবা। এতিয়া 4টা ইউনিটৰ পৰা মিক্স আপ কৰি তোমালোকৰ এনেধৰণে দিব পাৰে মিছনেৰী এক্টিভিটিজ ইন আছাম। অসমত মিছনেৰীসকলৰ কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰা বা চমুকৈ লিখা, এইটো হৈছে অসমীয়াত। বা কজেজ অফ ফেইলিয়াৰ অফ বেছিক এডুকেশ্যন। বুনিয়াদী শিক্ষাৰ বা আনুষ্ঠানিক শিক্ষাৰ বিফলতাৰ কাৰণসমূহ, আনুষ্ঠানিক শিক্ষাৰ বিফলতাৰ কাৰণসমূহ লিখা, এনেকৈ ধৰণে আহিব পাৰে অসমীয়াত। ডিফাৰেঞ্চ বিটুইন কাৰিকুলাম এণ্ড চিলেবাছ। পাঠ্যক্ৰম আৰু পাঠ্য তালিকাৰ মাজত কিবা পাৰ্থক্য আছে নি? পাৰ্থক্য লিখা। পজিটিভ ইম্পেক্ট অফ গ্ল'বেলাইজেশ্যন অন এডুকেশ্যন।
গোলকীকৰণৰ যিটো ধনাত্মক প্ৰভাৱ শিক্ষাৰ ক্ষেত্ৰত গোলকীকৰণৰ ধনাত্মক প্ৰভাৱৰ বিষয়ে চমুকৈ লিখা এনেকৈ আহিব পাৰে ইম্পৰ্টেঞ্চ অফ এনভাইৰনমেণ্টেল এডুকেশ্যন পৰিৱেশ শিক্ষাৰ গুৰুত্বৰ বিষয়ে লিখা তাৰপিছত দিছে ইম্পৰ্টেঞ্চ অফ গুণোৎসৱ অন স্কুল শিক্ষাত বা বিদ্যালয়ত গুণোৎসৱৰ প্ৰভাৱৰ বিষয়ে লিখা গুণোৎসৱে শিক্ষাত কি প্ৰভাৱ পেলাইছে বা স্কুলবোৰত বিদ্যালয়সমূহত কি প্ৰভাৱ পেলাইছে তাৰ বিষয়ে লিখা এনেধৰণে অসমীয়াত হ'ব গতিকে ইংলিছত দিছে যদি তোমালোকে বুজি নোপোৱা কোনো কথাই নাই গতিকে এইখিনি চাবাই যেহেতু অলৰেডি আগতেতো ইংলিছতে পেপাৰ আহিছিলে মেজৰ পেপাৰ অসমীয়াত অহা নাছিলে কিন্তু তোমালোকৰ এটা ভাল কথা হৈছে যে যোৱাবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰত তোমালোকৰ মেজৰ পেপাৰ ইংলিছ অসমীয়া দুইটাতে আহিছে কিন্তু কোনোবা দুই এটা ছাবজেক্ট কিন্তু ইংলিছত আহিছিলে গতিকে ইংলিছতো তোমালোকে অসমীয়া মিডিয়াম হ'লেও ইংলিছৰ টাৰ্মবোৰ জানিবলৈ চেষ্টা কৰিবা এতিয়া এনেকুৱা ধৰণে তোমালোকৰ 4টা ইউনিটৰ পৰা মিক্স আপ কৰি শ্বৰ্ট নোট আহিলে তাৰপাছত তোমালোকৰ আহিব পাৰে যে প্ৰত্যেকটো ইউনিটৰ এটা লং কুৱেশ্যন যেহেতু তোমালোকৰ 20 মাৰ্কছ আছে আৰু প্ৰত্যেকটো ইউনিটত আৰু যেহেতু 4টা ইউনিট গতিকে এটা লং কুৱেশ্যনত তোমালোকৰ 14 মাৰ্কছকৈ আহিব গতিকে হোৱাট ৱাজ ৱাট হাজ ডিছকাছ দ্য ৰিকমেণ্ডেশ্যন অফ উডছ ডিছকাছড এইটো উডৰ যিখিনি তোমালোকৰ কথা দিয়া আছে ৰিকমেণ্ডেশ্যন কি কি তেওঁ এইখিনি নীতি নিয়ম দিছে সেইখিনি কথা লিখিবলৈ আহিব পাৰে সেইখিনি তোমালোকে লিখিবা তাৰপাছত হুৱেন ডিড গোখলে ইন্ট্ৰডিউচ বিল অন প্ৰাইমেৰী এডুকেশ্যনৰ ওপৰত গোখলে কি ইন্ট্ৰডিউচ কৰিছিলে ডেছক্ৰাইব দ্য ইম্পৰ্টেণ্ট ক্লজ অফ গোখলেছ বিল তেওঁ কি বস্তুখিনি তাত ইম্পৰ্টেণ্ট ক্লজখিনি বা কি তেওঁ ক্ৰম অন্তৰ্ভুক্ত কৰিছিলে সেই বিষয়খিনিৰ কথা আলোচনা কৰা এনেকৈ ধৰণে আহিব পাৰে গতিকে চিলেবাছখনত যিকেইটা টপিক আছে টপিকখিনি ভালকৈ পঢ়িবা আৰু ইয়াত এইটো কুৱেশ্যন দিছোঁ বুলিয়ে বা তোমালোকক দেখাইছোঁ বুলিয়ে যে এইটোৱে আহিব এনেকুৱা কথা নাই এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আহিব যাতে তোমালোকে পঢ়িবৰ কাৰণে অলপ সুবিধা হয় তাৰপাছত ছেকেণ্ড ইউনিটটোৰ পৰা তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে হোৱাট ইজ মিন বাই কাৰিকুলাম পাঠ্যক্ৰম মানে কি প্ৰিপেয়াৰ এ নোট অন ইণ্টিগ্ৰেটেড এণ্ড হলিষ্টিক কাৰিকুলাম এজ এডপ্টেড ইন নেশ্যনেল এডুকেশ্যন পলিচি 2022 গতিকে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 চনত কি নতুন নিয়ম লৈছে কাৰিকুলামৰ ওপৰত বা পাঠ্যক্ৰমৰ ওপৰত সেইখিনিৰ বিষয়ে বহলাই লিখা এনেকুৱা ধৰণে আহিব পাৰে তাৰ লগত ইয়াৰ অৰটো এনেকুৱা ধৰণে আহিব পাৰে ডিফাইন co-curriculum activities describe the importance of co-curricular activities গতিকে তোমালোক কনফাৰ্ম থাকা যে যিকোনো এটা লং কুৱেশ্যনৰ লগত তাৰ একেটা ইউনিটৰে এটা লং কুৱেশ্যন দিব গতিকে সেইকাৰণে তোমালোকে ইমান চিন্তা কৰিবলগীয়া নাই দুটা লং কুৱেশ্যন দিবই আৰু একেটা টপিকৰে কেতিয়াও দুটা লং কুৱেশ্যন নিদিয়ে বেলেগ টপিকৰ দিব চিলেবাছখনৰ যিটো ইউনিট আছে সেই ইউনিটটোৰ ভিতৰত সোমাই থকা গতিকে তেনেকৈ পঢ়িবলৈ চোৱা বাকী 5 নম্বৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ হ'ব পাৰে হোৱাট ইজ মিন বাই লিবাৰেলাইজেশ্যন ৰাইট দ্য পজিটিভ এণ্ড নিগেটিভ ইম্পেক্ট অফ লিবাৰেলাইজেশ্যন অন এডুকেশ্যন এটা লিবাৰেলাইজেশ্যন মানে হৈছে উদাৰীকৰণ কাক বোলে উদাৰীকৰণৰ ধনাত্মক আৰু ঋণাত্মক প্ৰভাৱ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ তাৰ বিষয়ে তোমালোকে বহলাই লিখিব পাৰে আৰু কিতাপত ধুনীয়াকৈ দিয়া আছে তোমালোকে সেইখিনি মনত ৰাখিবা বা নহ'লে ইয়াৰ লগত আহিব পাৰে হোৱাট ইজ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট মবিলিটি ডিছকাছ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট মবিলিটি ইন ইণ্ডিয়ান চিনেৰিঅ' যে আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ যিটো গমন বা প্ৰব্ৰজন সেই প্ৰব্ৰজন মানে কি বা ভাৰতৰ প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ প্ৰব্ৰজন বা গমন প্ৰৱেশ তেওঁলোকৰ বিষয়ে মানে কেনেকুৱা ধৰণৰ প্ৰভাৱ সেইখিনিৰ বিষয়ে লিখা এনেকুৱা ধৰণে হ'ব পাৰে অসমীয়াত কুৱেশ্যনটো তাৰপিছত আহিব পাৰে হোৱাট ইজ মিন বাই ভাৰ্চুৱেল টিচিং কি যেটো তোমালোকৰ অনলাইন সিস্টেমত যেটো টিচিং আৰম্ভ হৈছে এটো ভাৰ্চুৱেল টিচিং বুলি কোৱা হয় কি বুলা হয় বা এক্সপ্লেইন দ্য ইম্পৰ্টেন্স অফ ভাৰ্চুৱেল টিচিং ইন প্ৰেজেন্ট ডে কনটেক্সট এটা প্ৰেজেন্ট ডে কনটেক্সটত বৰ্তমান পৰিস্থিতিত ভাৰ্চুৱেল টিচিঙৰ ইম্পৰ্টেন্সটো কি কেনেকুৱা ধৰণৰ গুৰুত্ব সেইখিনি কথা লিখা এনেকুৱা ধৰণে আহিব পাৰে বা ইয়াৰ লগত অৰটো তোমালোকৰ হ'ব পাৰে ইয়াৰ অৰটো দিবলৈ থাকি গ'ল তোমালোকে এ বি বুলি ক'লে গম পাবাই যে 5A ৰ লগত 5B টো অৰ দিয়া আছে তাৰপিছত বিট দিয়া হৈছে হোৱাট ইজ মিন বাই অপেন বুক এক্সামিনেশ্যন যিখিনি কিতাপ চাই লিখা পৰীক্ষা মানে চাই লিখা পৰীক্ষাই হ'ব সেইটো কিতাপ মেলি চোৱাৰ পৰীক্ষাটোৱে হৈছে অপেন বুক এক্সামিনেশ্যন ডিছকাছ দ্য মেৰিটছ এণ্ড ডিমেৰিটছ অফ অপেন বুক এক্সামিনেশ্যনৰ কিবা দুখ গুণ আছে নেকি বা অসুবিধা আছে নেকি এনেকৈ উল্লেখ কৰে এনেকুৱা ধৰণে কুৱেশ্যন আহিব পাৰে গতিকে তোমালোকৰ সুবিধাৰ কাৰণে শিক্ষা বিভাগৰ টিচাৰৰ লগত কনচাল্ট কৰি তোমালোকৰ মেজৰৰ কেইটামান কুৱেশ্যন পেপাৰ বা এখন কুৱেশ্যন পেপাৰ সেট কৰি দিছোঁ চেম্পল পেপাৰ যাতে তোমালোকৰ সুবিধা হয় তোমালোকে চাবা আৰু ইয়াত যিখিনি বস্তু দিয়া হৈছে ইয়াত মাজত অৰ দিয়া নাই সেইকাৰণে তোমালোকে বস্তুখিনি চাই যাবা
দুইটা এটা কুৱেশ্যনৰ লং কুৱেশ্যনৰ লগত আন এটা অৰ দিবই গতিকে এইখিনি পঢ়া যিহেতু তোমালোকৰ পৰীক্ষা একেবাৰে চমু চাপিছে গোটেইখিনি বস্তু ভালকৈ এবাৰ চাই যোৱা নোৱাৰো কোনো কথাই নাই গতিকে কিবা যদি অসুবিধা পোৱা জনাবা মই চেষ্টা কৰিম তোমালোকক সহায় কৰিবলৈ ধন্যবাদ